আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। ৰাইজৰ দল গোলাঘাট জিলা সমিতি আৰু দেৰগাঁও বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত দেৰগাঁও বিধানসভা সমষ্টিৰ সকলো পঞ্চায়তৰ কেইবাটাও চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত শতাধিক মহিলাই আজি দেৰগাঁও সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে প্ৰতিবাদকাৰীসকলে দেৰগাঁও সমজিলাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ ভাৰ্গৱ কলিতাৰ হাতত উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাত প্ৰতিখন অনুষ্ঠানত কৈ আহিছে মহিলা সবলীকৰণ, মহিলাসকলৰ উন্নয়নৰ কথা কৈ আহিছে। আজি মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে দেখাব বিচাৰিছোঁ, এই যিসকল মহিলা আপোনালোকৰ পিছফালে দেখা পাইছে, সেইসকলে এয়া মাত্ৰ কিছু সংখ্যকে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত যিমান গাঁও পঞ্চায়ত আছে, প্ৰতিটো পঞ্চায়তত শ শ মহিলাই আজি চৰকাৰী যিসকল দৰিদ্ৰ মহিলা আছে, সেইসকল মহিলা আজি চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰাটো অসমৰ মুখ্যমন্ত্ৰীৰ বাবে এটা লজ্জাজনক কথা। তেখেতে টেটু ফালি ফালি চিঞৰি কয় যে অসমীয়া মহিলাৰ উন্নয়ন হৈছে, অসমীয়া মহিলাক আমি আঁচনি দিছোঁ। কাক দিছে? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কাক দিছে? যিসকল মহিলাসকলৰ ৩-৪খনকৈ গাড়ী আছে, যিসকল মহিলাসকলৰ ২-৩টাকৈ ঘৰত টিভি আছে, ফ্ৰিজ আছে, তেওঁলোকৰ সা সম্পত্তি আছে, সেইসকল মহিলাক আজি তেওঁলোকে অন্তৰ্ভুক্ত কৰিছে এই আঁচনিসমূহত। কিন্তু যিসকল নিজে কাম কৰি খায়, যিসকল মহিলাই এই আঁচনিত অন্তৰ্ভুক্ত প্ৰকৃততে হ'ব লাগে, সেইসকল মহিলাক কিন্তু আজি তেওঁলোকে বঞ্চিত কৰি এইদৰে অলাই আথানি কৰিছে। আৰু তাৰপিছত আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি মহিলাৰ সবলীকৰণ কৰিছোঁ। মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, অহাকাইলৈ তেওঁ দেৰগাঁও সমষ্টিলৈ আহিব। মই আপোনাক কৈছোঁ, আপুনি দেৰগাঁৱলৈ অহাৰ সময়ত দেৰগাঁও যি চৰ অঞ্চলসমূহ আছে তাত এবাৰ সোমাই যাওক। তাত আপুনি দেখা পাব যে এই অসমীয়া দৰিদ্ৰ মহিলাসকলে আপোনাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে নে নাই। তেওঁলোকে আপোনালোকৰ চৰকাৰী যি ঘৰ আছে, যি আপোনালোকৰ চৰকাৰী ঘৰ আপোনালোকে দিছে, সেই ঘৰত তেওঁলোকৰ পকী ঘৰ হয় নে নহয়? আজিও সেই মানুহবোৰ কেঁচা ঘৰত আছে, বাঁহৰ ঘৰত আছে, চাঙৰ ঘৰত আছে। তেওঁলোকে প্ৰতিটো আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হৈছে। কিয় কৰিছে মুখ্যমন্ত্ৰী মহোদয়? মুখ্যমন্ত্ৰী মহোদয়ক মই আগৰ প্ৰশ্ন কৰিছোঁ, কিয় এই দৰিদ্ৰ মহিলাসকলক আপোনালোকে কোনো ধৰণৰ আঁচনিৰ পৰা বঞ্চিত কৰিছে? কাৰ স্বাৰ্থত কৰিবলগীয়া হৈছে? কিয় কৰিব লগা হৈছে? ইয়াৰ উত্তৰ কিন্তু ৰাইজে এইবাৰ দেৰগাঁও 2026 চনৰ নিৰ্বাচনত সঠিককৈ দিব। কিন্তু দেৰগাঁও সমষ্টি আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু অনাগত দিনত আজি আপোনালোকে যিখিনি দেখা পাইছে এই মহিলা, ইয়াতকৈ হাজাৰ হাজাৰ মহিলা আৰু নিৰ্বাচনৰ আগে আগে ওলাই আহিব। আমি সকলো তেওঁলোকৰ লগত যোগাযোগ ৰাখিছোঁ। তেওঁলোকে আমাক ইতিমধ্যে ইয়াত চাওক, ইয়াত শ শ আমাৰ তেওঁলোকৰ আবেদন আছে, এই আবেদনসমূহ আমি লৈ আহিছোঁ আৰু বহুত নথি পত্ৰ আমি যোগাৰ কৰিছোঁ। গতিকে অনাগত দিনত আজি স্পষ্টকৈ কৈছোঁ, যদি নিৰ্বাচনৰ আগে আগে এই দুখীয়া আৰু দৰিদ্ৰ মহিলাসকলক যদি অসম চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে কিন্তু আমি আৰু বিশাল গণ আন্দোলন নিৰ্বাচনৰ আগে আগে দাঙি ধৰিম। যিসকল মহিলা ইয়াত আহিছে, সেইসকলে উদ্যমিতা আঁচনি, তেওঁলোকৰ অৰুণোদয় আঁচনি তেওঁলোকে আজিলৈকে পোৱাই নাই। তেওঁলোকৰ ৰেচন কাৰ্ড, বহুতৰ ৰেচন কাৰ্ড নাই, বহুতে আপোনাৰ ঘৰ পোৱা নাই। আজি তেওঁলোকে সেই কেঁচা লেট্ৰিনতে হাগি আছে, তেওঁলোকে চাফাইৰ কথা কৈ থাকে। গতিকে তেওঁলোকে আজি কেঁচা লেট্ৰিনতে হেৰি কৰি আছে, খোৱা পানীৰ অভাৱ। গতিকে কিহৰ উন্নয়ন কৰিছে বিজেপি চৰকাৰে? কিহৰ উন্নয়ন কৰিছে? অকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভোট বেংক হিচাপে লৈ আত্মসহায়ক গোটৰ মানুহক তেওঁলোকে নিজৰ কব্জাত ৰাখি পেলাই এইবোৰ প্ৰৰোচনা কৰি আহিছে। যদি প্ৰকৃত উন্নয়ন বিচাৰিছে অসম চৰকাৰে, তেতিয়াহ'লে অসমৰ প্ৰতিটো সমষ্টিতে দৰিদ্ৰ মহিলাক এই আঁচনিত অন্তৰ্ভুক্ত কৰিবই লাগিব। বৰ্তমান অৱস্থাত যি ঢাক ঢোল বজাই ৰাখিছে যে উন্নয়নৰ নামত, আমাৰ আঁচনিৰ নামত তেওঁলোকে এটা ভোট বেংক সৃষ্টি কৰিছে। কিন্তু আমি দেৰগাঁও সমষ্টিত আমি দেখা পাইছোঁ, বিভিন্ন চৰ অঞ্চল হওক, বিভিন্ন পঞ্চায়ত হওক, সেইবিলাক দেখা পাইছোঁ যিসকল দৰিদ্ৰ যিসকল মানুহ আছে, সেইসকলক কোনো অন্তৰ্ভুক্ত হোৱা নাই বিভিন্ন আঁচনিত। যেনেকৈ এতিয়া আমাৰ উক্ত বক্তাই কৈয়ে গৈছে আপোনালোকৰ যে আমাৰ উদ্যমিতা আঁচনি আছে, ৰেচন কাৰ্ড আছে,
আমাৰ কি কয় অৰুণোদয় আঁচনি আছে, এইসকল যিসকল দৰিদ্ৰ লোক আছে, যিসকল মানে বাঁহৰ ঘৰত চাংঘৰত জীৱন নিৰ্বাহ কৰিছে, খোৱা পানীৰ অভাৱ চলিছে, তেওঁলোকৰ শৌচ কৰা এটা জেগা নাই ভালদৰে, আমি দেখা পাইছোঁ তেওঁলোকক। গতিকে শ শ মানুহ আজি ওলাই আহিছে, বিভিন্ন পঞ্চায়তৰ পৰা আৰু আহি আছে। আমি প্ৰতিবাদ জনাইছোঁ, আজি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছোঁ নিৰ্বাচনৰ আগত, যে তেওঁলোকে কি কাৰণে নাই পোৱা। গতিকে আমি এই প্ৰতিবাদ আমাৰ স্মাৰক পত্ৰৰ যোগেদি আজি সমজিলা আয়ুক্তৰ যোগেদি আমি মুখ্যমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰিবৰ কাৰণে আমি লৈ আহিছোঁ। এই স্মাৰক পত্ৰ আজি প্ৰেৰণ কৰিম আমি। তেওঁলোকৰ যিসকল অভাৱ অভিযোগ আছে, এই অভিযোগসমূহ আমি আজি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম। বৃদ্ধ পেঞ্চন কোনোৱে মানে একোৱে পোৱা নাই, মানে লেট্ৰিনো পোৱা নাই। সেনেকৈ আৰু এনেকুৱা আঁচনিৰ পৰা আমাৰ বন্ধ কৰি ৰাখিছে। কিয় কাৰণে বন্ধ কৰি ৰাখিছে? কাৰণ ইলেকশ্যন এতিয়া আহিছে, আমাৰ ইলেকশ্যনৰ আগত মানে লাগে আমাক আঁচনিবোৰ। অৰুণোদয় পোৱা নাই, একোৱে পোৱা নাই আমি দেৰগাঁও দানি কুমৰীয়াৰ পৰা আহিছোঁ। আমাক লাগে মানে আঁচনিবোৰ। কিয় কাৰণে হিমন্ত মামাই এনেকৈ বন্ধ কৰি ৰাখিছে? কিয় নাই পোৱা মানে ধৰ এইটো আমি কেনেকৈ গম পামনো? সিহঁতে এতিয়া এনেকৈ বাচিছে হয়। আবেদন কৰিছোঁ মানে আমি কাগজ পাতি কিমান কৰি আছোঁ, অ'ত অৰুণোদয় পাব বুলি কাগজ জেৰেজ কৰি পেলাই দিছোঁ, ত'ত অৰুণোদয় পাব বুলি কাগজ জেৰেজ কৰি পেলাই দিছোঁ, কিন্তু আমাক দিয়া নাই মানে। এনেকৈ কিহৰ কাৰণে দিয়া নাই মানে? এইখন আঁচনিটো মানে ধনী কাৰণে ওলাইছে নে আঁচনিটো মানে দুখীয়া কাৰণে ওলাইছে? হয়, মামাই মানে হিমন্ত মামাই আচলতে সি দুখীয়া মানুহৰ কাৰণে মানে চাইছে আঁচনিটো, দুখীয়া মানুহৰ কাৰণে বুলি পেলাই কয় হয়, কিন্তু ধনী মানুহে পাই আছেগৈ মানে আঁচনিবোৰ। মানে কিয় কাৰণে ধনী মানুহৰ কাৰণে? আঁচনিটো ধনীয়া মানুহৰ কাৰণে ওলাইছিলে নে দুখীয়া মানুহকতো ওলাইছিলে? দুখীয়া মানুহক দিম বুলি পেলাইতো ওলাইছিলে। দুখীয়া এতিয়া আজিলৈকে একোৱে পোৱা নাই মানে, ধনীবোৰে পাই আছে মানে। কিছুমান কাৰোবাৰ গাড়ী মটৰ থকাবোৰ পাইছে, কাৰোবাৰ ডক্টৰ ইঞ্জিনিয়াৰ থকাবোৰ পাইছে। মানে দুখীয়া আমি এতিয়া ক'বলৈ গ'লে আমাৰ কি আছে? আমাৰ মতা মানুহ হাজিৰা কৰিলেই পাওঁ, মতা মানুহ হাজিৰা কৰিলে খাবলৈ পাওঁ, মতা মানুহ হাজিৰা কৰিলে খাব নাপাওঁ। কাৰণ সিহঁতে আঁচনিবোৰ ভালকৈ দিব লাগে, চাই চিন্তিকে। সেনেকুৱাই আৰু কথাবোৰ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।